নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ডিছকাছ কৰিম আমাৰ পাৰ্ট 1ত ৰৈ যোৱা কুৱেশ্যন কেইটা আছিল নহয় 11 পৰা 16 লৈকে আজি ডিছকাছ কৰিম। এইটো ভিডিঅ'ৰ পৰা তোমালোকে পাই যাবা আৰু যোনে যোনে আগৰ ভিডিঅ'টো চোৱা নাই সেইটো তোমালোকে চাই ল'বা। 1ৰ পৰা 10টা কুৱেশ্যন সলভ কৰা আছে। সো আজিৰ কুৱেশ্যনটো হৈছে 16 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, উল্টা কৰিম আজি ৰিটাৰ্ণ। নেক্সট টোটেল কুৱেশ্যন আছিল আমাৰ 25টা কুৱেশ্যন, তাৰ ভিতৰত হ'ব 11 পৰা 16 লৈকে, ঠিক আছে, বা 16ৰ পৰা 11 লৈকে উল্টা কৰিব লাগিব, হয়নে? সো আজি উল্টা কৰিলে বেছি ভাল লাগিব। সো প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে, এটা পাহাগুটি 6টা পিঠিৰ ক্ৰমাংকদ্বয় 1 2 2 1 4 4 এনেকৈ চিহ্নিত কৰি থোৱা আছে। এটা লুডুৰ গুটি গম পাইছা, তোমালোকে লুডু খেলা যে এইটো ধৰিছে লুডুৰ গুটিটো, প্ৰত্যেকটো পিঠিত কি আছে এনেকুৱা 6টা নাম্বাৰ লিখা আছে। টোটেল পৃষ্ঠ কেইটা থাকে? 6টা থাকে আৰু 6টা পৃষ্ঠত 6টা নাম্বাৰ এইদৰে লিখা আছে। এতিয়া চোৱা, পাহাগুটিৰ এবাৰ প্ৰক্ষেপ কৰিলে 2 চিহ্ন ওপৰমুৱাকৈ পোৱা সম্ভাৱিতা কিমান? কাৰ সম্ভাৱিতা ওলাব লাগে? 2ৰ সম্ভাৱিতা ওলাব লাগে। সো সম্ভাৱিতা জানে পি অফ ই বুলি কোৱা হয়, বা সম্ভাৱিতা ডাইৰেক্ট এনেকৈ লিখি দিওঁ আৰু অসমীয়াত লিখি দিলে হ'ল। সম্ভাৱিতা ডাইৰেক্ট কি লিখিবা? সম্ভাৱিতা হৈছে আৰু ইমান আৰু নালাগে, জাষ্ট আমি অংক কৰিব লাগে। সম্ভাৱিতা কৰিব হ'লে টোটেল মুঠ ফলাফল মানে কেইটা আছে, টোটেল পৃষ্ঠ কেইটা আছে? 1 2 3 4 5 6টা পৃষ্ঠৰ কাৰণে 6টা হ'ব, এই কেইটা নাম্বাৰ চিহ্নিত আছে। সো টোটেল পৃষ্ঠ হৈছে 6টা আৰু 6টা মুঠ ফলাফল। এতিয়া আমাৰ কাৰ সম্ভাৱিতা ওলাব লাগে? সম্ভাৱিতা হৈছে 2ৰ ওলাব লাগে। এতিয়া 2 ইয়াত কেইটা আছে? পৃষ্ঠ কেইটা আছে মানে 2 পোৱা পিঠি কেইটা আছে? 2টা আছে নহয়, ওপৰত কি লিখিবা? 2 লিখিবা। এতিয়া যদি তোমালোকক সোধে 4 পোৱাৰ সম্ভাৱিতা, ওপৰত কি লিখিবা? 4 কেইটা আছে? 2টা আছে। আৰু যদি কোৱা হয় 1 পোৱাৰ সম্ভাৱিতা, 1 কেইটা আছে? 2টা আছে। একেই চিমিলাৰলি এতিয়া 2 6ক কিমানবাৰ যায়? 3বাৰ। ওপৰত একো নাথাকে মানে 1 থাকে, হয়নে? সো আমাৰ এনচাৰ হৈছে 1/3। তোমালোকে দেখা পাইছা ইয়াত 1/3 আছেনে? সো যিটো আছে এইটো হৈছে আমাৰ শুদ্ধ এনচাৰ। আশা কৰোঁ বুজি পাইছা। তোমালোকে কি লিখিবা? সম্ভাৱিতা মানে হৈছে যে মুঠ পৰীক্ষাৰ সংখ্যা, টোটেল পৰীক্ষা কিমানটা আছে? 6টা আছে। আৰু ওপৰত কি লিখিবা? যে ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা কেইটা ঘটনা আছে, এই পৰীক্ষাৰ সংখ্যা কেইটা আমি লিখিব লাগে। কাৰ ওলাব লাগে? 2ৰ। সিম্পল। কি ওলাব লাগে? যে 12 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্য সমবাহু ত্ৰিভুজ এটাৰ কালি ওলাব লাগে। সো সমবাহু ত্ৰিভুজটো তোমালোকে জানা, যি ত্ৰিভুজৰ তিনিওটা কি বাহু কি থাকে? সমান থাকে। এইটো এটা ত্ৰিভুজ কি আছে? এটা সমবাহু ত্ৰিভুজ আছে, 3টা বাহু সমান থাকে আৰু 3টা কোণো কি থাকে? সমান থাকে। তাৰ এটা সাধাৰণতে কালিৰ ফৰ্মুলা এটা আছিলে যে সমবাহু, এইটো ডাইৰেক্ট মনত ৰাখিবা, এইদৰে কুৱেশ্যনবিলাক আহে। সমবাহু ত্ৰিভুজৰ কালি লিখিবা √3/4 ইনটু বাহু স্কোয়াৰ হোল স্কোয়াৰ। এতিয়া বাহুৰ মান কিমান দিয়া আছে চোৱা, বাহুৰ মান আছে কিমান? 12 সেন্টিমিটাৰ বাহুৰ মান আছে। প্ৰত্যেকটো বাহু মান কিমান? 12। এইটো 12 হ'লে এইটো 12 হ'ব, এইটো কি হ'ব? 12 হ'ব। এইকেইটা বাহু 3টা সমান আছে, হয়নে? এতিয়া আমাৰ ওলাব লাগে কি? সমবাহু ত্ৰিভুজৰ কালি। সো কালি যিহেতু কি কৰিবা? এইটো সূত্ৰত বহাই দিয়া। এতিয়া √3 যেনেকৈ আছে তেনেকৈ লিখা, তাৰপিছত 4 আছে আৰু চোৱা বাহুৰ মান আছে কিমান? 12 আছে। তো 12 লিখি পেলাই ওপৰত কি কৰিবা? স্কোয়াৰ দিবা, যিহেতু স্কোয়াৰ আছে, হয়নে? সো ইয়াৰ পৰা তোমালোকে থাকি গ'ল কিমান? √3/4। এই 12 কেইটা আছে? 2টা। মই ভাঙি দিওঁ, 12 ইনটু কি লিখিব পাৰা? 12, হয়নে? সো এইদৰে আমি লিখিব পাৰোঁ। ইয়াৰ পৰা চোৱা আমি কি পাই যাম? 4 12 কিমানৰ যায়? 3বাৰ কাটিলে 3বাৰ যায়, হয়নে? তো 12 3 গুণ কিমান? 36। তো কিমান হ'ব ইয়াত? 36ৰ লগত কি হ'ব? √3 কি আছে? লগতে পূৰণ আছে, ইমান সেন্টিমিটাৰ স্কোয়াৰ। সো আছেনে আমাৰ এইটো এনচাৰ? যদি আছে তেন্তে এইটো শুদ্ধ হ'ব। চোৱা 36√3 সেন্টিমিটাৰ স্কোয়াৰ হৈছে আমাৰ কি হয়? যে সমবাহু ত্ৰিভুজৰ কালিটো ওলাই গৈছে, হয়নে? এইদৰে তোমালোকে কৰিলে আৰামছে ওলাব পাৰিবা, ঠিক আছে। আশা কৰোঁ বুজি পাইছা। এতিয়া আমাৰ নেক্সট 14 নম্বৰ কুৱেশ্যনটো চোৱা কেনেকৈ কৰিবা। এইটো আছে আমাৰ 14 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে এ গ্ৰেটাৰ দেন বি, তাৰপিছত এ মান কি হ'ব? 0তকৈ ডাঙৰ, আকৌ বিৰ মান কি হ'ব? 0তকৈ ডাঙৰ হ'ব। তেন্তে তলত কোনটো উক্তি সত্য হ'ব? চোৱা একেবাৰে সহজভাৱে তোমালোকে বুজিব পাৰিবা। চোৱা তোমালোকে আমাৰ দিয়া আছে এ গ্ৰেটাৰ দেন বি দিয়া আছে, হয়নে? এতিয়া যদি তোমালোকে বিটো এইফালে আনি দিয়া কি হ'ব? যে ডাইৰেক্ট কৰি দিয়া এ মাইনাছ কি হ'ব? বি হ'ব। আৰু এইফালে কি থাকি যাব? 0 থাকি যাব। এইফালে একো নাথাকে মানে কি? 0। এতিয়া এটো তোমালোকে বাওঁফালৰ পৰা সোঁফালে লৈ যোৱা, এইদৰে বনোৱা যে এটো লৈ যোৱা, যেনেকৈ বি আনিছা তেনেকৈ এও আনা। সো বিটো থাকিলে বাওঁফালে আৰু এটো আগত কিবা নাই মানে কি? প্লাছ আছে। যদি বাওঁফালৰ পৰা প্লাছটো সেইফালে গ'লে কি হ'ব? মাইনাছ কি হ'ব? এ হৈ যাব। তো এনেকুৱা আমাৰ ক'ত আছে চোৱাচোন, এনেকুৱা মানে চাইজ থকা
সো এইটো আছে চোৱা সো এইটো গ্ৰেটাৰ দেন কোনফালে আছে বিৰ ফালে মানে বিৰ ফালে থকা সংখ্যাটো ক'ত আছে এইটোৱে আছে হয়নে আৰু বাকীবিলাকত এইটোতো আছে কিন্তু এৰ মান কিন্তু ইয়াত কি আছে সো প্লাছত আছে এইটো মাইনাছত হ'ব দুটাই মাইনাছ হ'ব আৰু চাবা বিৰ ফালে থকা মুখ কোনফালে আছে বিৰ ফালে থকা এইটোৱে আছে আৰু বাকী নাই তেন্তে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই 1 নম্বৰ সত্য হ'ব বুজি পাইছে এইখিনি ইয়াত কি কৈছে এৰ ইকুৱেল বি এৰ সমান কি আছে বি আছে ইয়াত চোৱা এৰ মান যদি 3 হয় বিৰ মান কিমান হ'ব 3 হ'ব এইটোই মানে বুজাইছে তাৰপিছত চোৱা ইয়াত এইখিনি মান কি কৰিব লাগে ইয়াত ওলাব লাগে একেবাৰে সহজে তোমালোকে ওলাব পাৰিবা ইয়াত চোৱা কি দিয়া আছে মই ইকুৱেশ্যনটো লিখি আছো সো এৰ ডাইৰেক্ট মই কৰি দিছো চোৱা এৰ মান কিমান এৰ মান 3 লিখা তাৰপিছত লগত কি আছে বি টো পূৰণ আছে তাৰপিছত বিৰ ওপৰত কি আছে স্কয়াৰ আছে হয়নে সো বিৰ মান কিমান এৰ আৰু বিৰ মানটো দুটাৰ মানে কি হ'ব 3 হ'ব হয়নে 3 হ'ব এর মান যিমান হ'ব বিৰ মানতো সেমি হ'ব তো এর মান 3 থাকিলে বিৰ মানতো 3 হ'ব সো বিৰ মান 3 লিখা আৰু ওপৰত কি আছে এটা স্কয়াৰ আছে তাৰপিছত হোল স্কয়াৰ ওপৰত এটা আছে হয়নে এইদৰে আছে নহয় যেনেকৈ আছে তেনেকৈ কৰিলো চোৱা এৰ মান 3 লিখিলো লগত বি টো পূৰণ আছে ডট দি দিলো ডট মানে পূৰণ বুজাই আছে আৰু বিৰ মান 3 পাইছো ওপৰত কি আছে স্কয়াৰ আৰু বাহিৰত কি আছে হোল স্কয়াৰ হয়নে হোল স্কয়াৰ মানে এইটোৰ ওপৰত স্কয়াৰ এইটোৰ ওপৰত স্কয়াৰ ইনটু তাৰপিছত এইটো চোৱা 3 এইটো আমি কৰিও এৰ মান কিমান আছিল 3 আছিল বিৰ মান কিমান আছিল 3 আছিল আৰু বাহিৰত হোল ব্ৰেকেট কি আছে 4 আছে হয়নে এতিয়া চোৱা ইয়াত 9 আছে তাৰপিছত ই বাহিৰতে কি আছে 9 আছে ইয়াত চোৱা এৰ মান আছে কিমান এৰ মান আছে 3 ওপৰত কি স্কয়াৰ তাৰপিছত বিৰ মান আছে 3 ওপৰত আছে স্কয়াৰ তাৰপিছত হোল কি আছে হোল কিউব হয়নে সো ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰা ইয়াৰ পৰা তোমালোকে চোৱা ইয়াত 3 কেইটা আছে 3 দুটা আৰু এটা মিলি পেলাই 3 কেইটা 3টা হ'ব আৰু বাহিৰত কি আছে স্কয়াৰ আছে হয়নে তাৰপিছত ইনটু ইয়াতো কৰা 3 এটা ইয়াত এটা 3 কেইটা আছে টোটাল 3টা আছে আৰু বাহিৰত কি আছে তোমাৰ 4 আছে হয়নে এইটো বুজি পাইছা 3 এটা দুটা 3টা 3 কিউব ইয়াৰ ওপৰত 1 ইয়াতো 1 গোটেই কেইটা নাম্বাৰ 1 1 আছে তো তোমালোকে মনত ৰাখিবা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হৈছে তলৰ যদি সিম্বল কেইটা সেম থাকে যদি মান কেইটা সেম থাকে ভূমি কেইটা তেন্তে যিকোনো এটা আহিব ওপৰ কেইটা কি হ'ব প্লাস হ'ব সো গোটেই কেইটা চোৱা তলৰ কেইটা ভূমি কেইটা একে আছে আৰু গোটেই কেইটাৰ মাজত কি আছে পূৰণ আছে সেই কাৰণে ওপৰ কেইটা কি হ'ব প্লাস 1 2 3 হল এইখিনি ইয়াত বুজাব আৰু দৰকাৰ নাই এইখিনি পাৰিবা এতিয়া চোৱা ইয়াত আমাৰ 9 আছে ইনটু 9 আছে তাৰপিছত ভাঙিম এইখিনি ইয়াত 3 দুটা মানে কিমানটা হৈছে 3 হ'ব কেইটা দুটা 3 4টা আৰু বাহিৰত কি আছে 3 আছে হয়নে এইখিনি এতিয়া চোৱা আৰু ভাঙি দিয়া আৰু ভিতৰখিনি কৰা ইয়াত হোল ব্ৰেকেট স্কয়াৰ আছে হয়নে সো এইটো পাৱাৰটো কি a টু দি পাৱাৰ m ইনটু যদি এনেকুৱা টাইপৰ আছে নহয় এইটো ধৰি লোৱা m এইটো হৈছে n এইদৰে যদি থাকে তেন্তে কি কৰিবা ওপৰৰ কেইটা সংখ্যা কি কৰিবা ব্ৰেকেট উঠাই দিলে সদায় পূৰণ হ'ব এতিয়া ব্ৰেকেট উঠালে 3 দুগুণ কিমান 6 হ'ব ইনটু ইয়াত হ'ব চোৱা 3 4 গুণ কিমান 12 হৈ যাব আর তলত আছে কি 9 ইনটু ইয়াকো আমি ভাঙি দিওছে 9ক আমি কি লিখো আৰু 9ক আমি লিখিব আৰু 3 স্কয়াৰ হয়নে 3 স্কয়াৰ তারপর এটু 9ক আমি লিখিব আৰু কি 3 স্কয়াৰ তো 9 মানে কি 9 হৈছে কি হয় 3 ইনটু 3 মানে হৈছে 3 স্কয়াৰ হ'ব হৈছে 3 দুটা আছে এখিনি বুজি পাইছা ইয়াত ছো আমি সেম ইয়াতো অলৰেডি আছে যে এটু ব্ৰেকেটটো ভাঙি দিয়া 3 4 3 গুণ কিমান হৈছে 12 এতিয়া চোৱা 3 12টা আর 3 12টা ক্যান্সেল হলেখিনি আর ইয়ার পৰা সো আৰু এটু দুনিয়াকে বনাই দিও তেতিয়া আৰু বুজিও পাবা তো 3 দুটা ইয়া 3 দুটা 3 কেইটা আছে 4টা আর ওপৰত আছে 3 6টা আছে হয়নে ভূমি কেইটা যদি সেম থাকে ওপৰ কেইটা কি কৰিবা প্লাস পূৰণ থাকিলে হয়নে তলৰ 3 4টা ওপৰত 3 4টা ওপৰত বাকি থাকিব কেইটা 3 থাকিব কেইটা অনলি দুটা থাকিব বুজি পাইছানে এইখিনি 3 4টা আৰু ইয়াত টোটাল 3 6টা আছে 3 তলৰ 4টা আৰু ওপৰত 4টা ক্যান্সেল হয় ইয়াত 3 আৰু বাকি কেইটা থাকিব দুটা থাকিব নহয় সো দুটা থাকিব মানে 3 স্কয়াৰ কিমান হয় 9 তেন্তে আমাৰ আনসাৰটো ইয়াত আছে হয় এটো হৈছে আমাৰ উত্তৰ এইখিনি হৈছে আমাৰ কোশ্চেন নাম্বাৰ কি 13 নম্বৰ বুজি পাল স্যাৰ নাই এটো কমেন্ট কৰি জনাবা একেবাৰে দুনিয়াকে বুজিব পাৰিছা মই আশা কৰিছো ঠিক আছে এতিয়া আমাৰ নেক্সট কোশ্চেনটো চোৱা আৰু দামাকাদাৰ এটা কোশ্চেন আহি আছে যেটো নাম্বাৰ হৈছে 12 এই 12টো চোৱা একেবাৰে সহজ ট্ৰিকত কৰিম হৈছে এটো আমাৰ ফর্ম মানে লং প্রসেস কৰিব পাৰি যেটো আমাৰ সিস্টেমটো হয় সো
কথাটো হৈছে তোমালোকে জানা কি জানা যে প্লাছে কি হয় সদায় কি হয় প্লাছ হয় কিন্তু এইটোৰ কাৰণে এটা ফৰ্মুলা কি প্লাছে যেতিয়া প্লাছ কৰিবা মাইনাছ হ'ব যেনেকৈ প্লাছে চোৱা মাইনাছে কি হয় প্লাছ হয়নে কিন্তু এইটোৰ ক্ষেত্ৰত কি মাইনাছ ধৰিবা আৰু যদি দেখা পোৱা চোৱা প্লাছে চোৱা এইটো মাইনাছে প্লাছে কি হয় সদায় মাইনাছ কিন্তু এইটোৰ ক্ষেত্ৰত প্লাছ মনত ৰাখিবা যে প্লাছে মাইনাছে কি হয় যে মাইনাছ কিন্তু এইটোৰ ক্ষেত্ৰত কি হ'ব তোমাৰ মাইনাছটো হ'লে প্লাছ হ'ব তো ইয়াৰ কাৰণে ডিফাৰেঞ্চ হ'ব এতিয়া চোৱা এটা ফৰ্মুলা আছে যিটো ফৰ্মুলা তোমালোকে সদায় মনত ৰাখিব লাগিব এইদৰে যদি থাকে ইয়াত সিম্পল আৰু ইয়াত ওপৰত স্কোয়াৰ এনেকৈ যদি থাকে x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰ মান ওলাব লাগে আৰু ইয়াৰ মান দিয়া থাকে ইয়াত চোৱা কি আছে এইটো সদায় কি ধৰিবা মনে মনে এটা ফৰ্মুলা n স্কোয়াৰ প্লাছ মাইনাছ কি কৰিবা 2 এইটো ফৰ্মুলা দি কৰিবা হয়নে এই ফৰ্মুলা দি কিয় কৰিব লাগে ডাইৰেক্ট শৰ্টকাট ইয়াত চাবা এইটো যদি প্লাছ হয় এইটো যদি চাবা প্লাছে কি হয় আমি জানো কি প্লাছ কিন্তু এইটোৰ ক্ষেত্ৰত সদায় কি কৰিবা মাইনাছটো ল'বা তো মাইনাছটো ল'লে কি হ'ব n স্কোয়াৰ মাইনাছ কি 2 হ'ব এতিয়া চোৱা n স্কোয়াৰ মানে কি n মানে হৈছে ইয়াৰ যিটো মান দিয়া থাকিব এইটোক ধৰা হ'ব কি n সদায় মন থাকিবা n ইয়াত চোৱা n ৰ মান কিমান আছে 4 স্কোয়াৰ মাইনাছ 2 4 স্কোয়াৰ কিমান হয় 4 স্কোয়াৰ কিমান হয় 16 হয়নে 16 পৰা 2 মাইনাছ কৰিলে কিমান হ'ব চোৱা 16 পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 14 হৈ যাব তেন্তে আমাৰ এনসাৰটো কি আছে সি নম্বৰ অপচন এতিয়া যদি তোমালোকক ইয়াত দিয়া থাকে যে x প্লাছ উঠাই যদি লোৱা x মাইনাছ 1/x ইকুৱেল কি আছে 4 আছে তেন্তে x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰৰ মান ওলাব লাগে হয়নে এতিয়া চোৱা আমি কি কৰোঁ যে এইটো চিম্বল চাবা যে মাইনাছে প্লাছে কি হয় মাইনাছে প্লাছে মাইনাছ হয় কিন্তু আমাৰ ইয়াৰ ক্ষেত্ৰত কি ধৰিবা প্লাছ ধৰিলে আমাৰ কি হ'ব n স্কোয়াৰ প্লাছ 2 লিখিব লাগিব হয়নে এইখিনি বুজি পাইছা এতিয়া চোৱা n ৰ মান যিটো আছে সংখ্যাটো এইটো ধৰিবা 4 স্কোয়াৰ প্লাছ কি 2 মানে কিমান হ'ব 18 হৈ যাব হয়নে সো এইদৰে ট্ৰিক্সত তোমালোকে অংকটো কৰিব লাগিব এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট যিটো হৈছে 11 নম্বৰ আমাৰ লাষ্ট আজিৰ যেটো বহুতই তোমালোকে লাষ্টৰ কাৰণে অপেক্ষা কৰি আছা সো কি আহিব সো এইটোই আহি গৈছে সো ইয়াত ছয় একেবাৰে সহজভাৱে ইয়াত দিয়া আছে এটা আয়তৰ ক্ষেত্ৰ মানে কালিৰ দিক দিয়া আছে তাৰ পিছত কালি দিয়া আছে হয়নে সো আমাৰ প্ৰথম কথা হৈছে এটা আয়ত আঁকিছো এটো হৈছে এটা আয়ত সো ইয়াৰ কালিৰ মান দিয়া আছে কিমান 150 আছে ভিতৰৰ এৰিয়াখিনি দিগৰ মান দিয়া আছে কিমান 15 সেন্টিমিটাৰ দিক এলৰ মান তেন্তে প্ৰস্থৰ মানটো দিয়া নাই প্ৰস্থটো প্ৰথমে উলাই লোৱা হয়নে তাৰ পিছৰখিনি মই কৰিম যেহেতু এনেকুৱা টাইপৰ থাকিলে প্ৰথমে প্ৰস্থৰ মান ওলাবা যিকোনো এটা মান দিয়া থাকিলে এটা মান উলাই লবা এইটো তোমালোকে আৰু মনত ৰাখিবই লাগিব তাৰ পিছৰখিনি কৰি আছো হে সো আয়তৰ কি দিয়া আছে আয়তৰ কালি দিয়া আছে কিমান দিয়া আছে আয়তৰ কালি আছে 150 দিয়া আছে আয়তৰ কালি কি l * b ইকুৱেল কি 150 হয়নে সো l ৰ মান কিমান আছে 15 * b ইকুৱেল টু কিমান 150 আছে হয়নে সো ইয়াৰ পৰা সোৱা b ৰ মান কিমান ওলাই যাব 150 ডিভাইড বাই কি 15 সো এটো সো কাটি দিলে হল কিমান বাৰ 10 বাৰ যে 15 এক গুণ কিমান 15 শূন্য গুণ কিমান শূন্য সো 15 লগত যদি 10 পূৰণ কৰা কিমান হ'ব 150 তেন্তে b ৰ মান কিমান পাই গৈছা 10 পাই গৈছা মানে b কাৰ মান হয় প্ৰস্থৰ মান হৈছে এতিয়া সোৱা নেক্সট কি কৈছে যদি কেৱল দিগক বৃদ্ধি কৰিলে আয়তৰ কালি ইমান গুণ বৃদ্ধি হয় দিগক বৃদ্ধি কৰা হৈছে ইয়াত কিবা বৃদ্ধি কৰিছো মানে এই দিকটো আছে নহয় ইয়াৰ দিকটো আছে না অলপ বৃদ্ধি কৰি দিয়া হৈছে মানে কিবা এটা সামথিং বৃদ্ধি কৰি দিলো আগতে এইখিনিলৈকে আছে ধৰি লোৱা এইখিনিলৈকে আগতে এইখিনিলৈকে ত্ৰিভুজটো আছিল সৰি আয়তটো আছিল অলপ বৃদ্ধি কৰা হৈছে আগত l ৰ মান কিমান আছিল 15 আছিল এতিয়া এইখিনি ধৰিছে বৃদ্ধি কৰিছে কিমান x নাজানো নহয় কিমান বৃদ্ধি কৰিছো ইয়াত ধৰিবা 15 প্লাস কি হ'ব x বুজি পাইছা নহয় এতিয়া অলপ বৃদ্ধি কৰি দিছা যা নাজানো এতিয়া সোৱা কেৱল বৃদ্ধি কৰাতে কালি কিমান গুণ বাঢ়িছে ইমান মানে 1/3 ইমান গুণ বৃদ্ধি কৰা হল গুণ মানে পূৰণ হৈছে তেন্তে আকৌ একৰ্ডিং কোৱেশ্চন যে আয়তৰ কালি কি হয় আয়তৰ কালি জানা নহয় আয়তৰ কালি কি আছিল অলৰেডি তুই ইয়াত আছিল 150 আছিল কালি এতিয়া তাৰ লগত কিমান পূৰণ হৈ গৈছে তাৰ লগত সোৱা ডাইৰেক্ট কৰি দিও হে আয়তৰ কালি কি আছিল ডাইৰেক্ট এইফালে কৰি দিও আয়তৰ কালি কি দিক ইনটু প্ৰস্থ তো দিগৰ মান কি আছে 15 প্লাস কি x এটো x টো হৈছে বৃদ্ধি কৰা হৈছে x হৈছে বৃদ্ধি কৰা হৈছে এক্সট্ৰা দিগৰ লগত হয়নে এখিনি বুজি পাইছা নহয়
এতিয়া এইটো হৈছে দিক ইনটু প্ৰস্থ আয়তৰ কালি হয় দিক ইনটু প্ৰস্থ দিক পাই গৈছোঁ প্ৰস্থৰ মান কিমান অলৰেডি পাইছা 10 পাইছা হয়নে ইকুৱেল টু চ' আমাৰ আয়তৰ যিটো কালি হৈছে আয়তৰ কালি যিটো আছিল তাত কিমান গুণ বৃদ্ধি হৈছে 1/3 1/3 মানে কি 1/3 মানে হৈছে যে তলৰ হৰটো যেনেকৈ আছে তেনেকৈ লিখিব লাগিব যে এইটোৰ লগত এইটো কি কৰিবা পূৰণ আৰু ওপৰটো প্লাছ 3 গুণ 3 একে কিমান 4 মানে 4/3 হ'ব এইটো মিশ্ৰ বৰ্ণহৰ পৰা বৰ্ণহ নিলে এইদৰে হ'ব চ' ইয়াত হৈছে 4 কি হৈছে 3 পাই গৈছা হয়নে এইখিনি চ' যেতিয়া তোমাৰ দিগৰ এক্স কিবা এটা সামথিং বৃদ্ধি কৰিছা দিগৰ লগত তেতিয়া কি হয় যে আয়তৰ যিটো কালি আছিলে তাৰ কালিটো কিমান গুণ বৃদ্ধি হৈছে 4/3 গুণ বৃদ্ধি হৈছে ইয়াত দিয়া আছে নহয় 1/3 এইটো মানে 4/3 গুণ বৃদ্ধি হৈছে গুণ মানে হৈছে পূৰণ এতিয়া চোৱা ইয়াত ভাঙি দিলে কিমান হ'ব চোৱাচোন ইয়াত ভাঙি দিলে 10 ৰ লগত 15 পূৰণ কৰিলে 150 হৈ যাব তাৰপিছত প্লাছ 10 ৰ লগত এইটো ডাইৰেক্ট কৰি দিওঁ নহয় এইটো থাকক এইফালে যেনেকৈ আছে 15 প্লাছ এক্স ইনটু কিমান 10 পূৰণ এটা আছে হ'লনে 3 দি কাটি দিয়া 3 কিমান যায় 5 বাৰ 3 5 গুণ কিমান 15 3 0 গুণ 0 ইয়াত থাকিব 150 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 200 হৈ যাব হয়নে 200 হৈ যাব এতিয়া চোৱা 15 প্লাছ কি আছে এক্স আছে ইয়াৰ লগত 10 কি পূৰণ আছে সিফালে গ'লে হৰণ হ'ব তো 200 ডিভাইড বাই কি 10 এতিয়া এটা শূন্য কেঞ্চেল মানে থাকি যাব কি ইয়াত 15 প্লাছ এক্স ইকুৱেল কিমান 20 থাকি গ'ল চ' ইয়াৰ পৰা আমি কি পাই যাম এক্সৰ মান কিমান পাই গৈছোঁ চ' এক্সৰ মান পাই যাম চোৱা 20ৰ পৰা 15টো সেইফালে গ'লে মাইনাছ হ'ব তো এক্সৰ মান হৈ গ'ল আমাৰ কিমান 20ৰ পৰা 15 গ'লে কিমান হ'ব চোৱা 5 হৈ যাব হয়নে চ' কিমান বৃদ্ধি কৰিছা এইটো যিখিনি বৃদ্ধি কৰিছা সেইখিনি মান কিমান এক্সৰ মান কিমান পাইছোঁ এক্সৰ মান হৈছে তোমাৰ 5 পাইছোঁ হয়নে 5 আৰু 15 মিলি পেলাই যিটো নতুন কৰি যিটো আয়ত বনাইছা তাৰ দিক হৈছে কিমান দিগৰ মান কিমান পাইছা 15 আৰু 5 কিমান 20 হয়নে আৰু তোমাৰ প্ৰস্থটো বৃদ্ধি কৰা নাই প্ৰস্থটো সেমি আছে অনলি কি কৈছোঁ দিকছে বৃদ্ধি কৰিছোঁ এতিয়া আমাৰ লাষ্ট কি কৈছে যে আয়তৰ নতুন পৰিসীমা ওলাব লাগে এই যিটো পাইছোঁ তাৰ পৰিসীমা এতিয়া আয়তৰ পৰিসীমা কি আছিলে যে আয়তৰ পৰিসীমা ডাইৰেক্ট মই লিখি দি আছোঁ পৰিসীমাৰ সূত্ৰটো কি আছিলে 2 ইনটু দিক প্লাছ কি প্ৰস্থ আছিলে হয়নে 2 ইনটু দিক প্লাছ প্ৰস্থ এতিয়া চোৱা ইয়াৰ পৰা আমাৰ 2 আছে আৰু দিগৰ মান কিমান আছে দিক অলৰেডি কিমান আগৰটো নহয় এই আগৰটো নহয় এতিয়া যে আমি বৃদ্ধি কৰিছোঁ এক্স পৰিমাণ ইমানখিনি যে বৃদ্ধি কৰিছোঁ এইখিনি লৈ পেলাই কিমান হৈছে 20 হৈছে তে 20 প্লাছ কি আছে প্ৰস্থটো সেমি আছিলে প্ৰস্থৰ মান 10 এতিয়া চোৱা ইয়াত কিমান হ'ব 2 ইনটু 20 আৰু 10 যোগ কৰিলে কিমান 30 লগত 2 পূৰণ কৰিলে কিমান হ'ব 60 সেণ্টিমিটাৰ চ' আয়তৰ পৰিসীমা কিমান যিটো নতুন কৰি আছে তাৰ পৰিসীমা হৈছে 60 সেণ্টিমিটাৰ আশা কৰোঁ এইটো সকলোৰে ডাউট ক্লিয়াৰ হৈছে তোমালোকে যদি বুজি পোৱা নাই যদি তোমালোকৰ অসুবিধা হৈছে আকৌ এইটো চাই লোৱা বাৰে ৰিপিট কৰি সদায় তোমালোকে ক্লিয়াৰ হৈ যাব ঠিক আছে আশা কৰোঁ বুজি পাইছা চ' এইখিনি আছিল আজিৰ কুৱেশ্যন 11 পৰা 16 লৈকে থেংক ইউ নেক্সট ভিডিঅ'ৰ কাৰণে টেক কেয়াৰ